এই চাৰিটা বিষয়ক লৈ বেছি চিন্তা নকৰিব। ১. অতীতৰ কথাবোৰক লৈ বেছি চিন্তা কৰি নাথাকিব, বৰঞ্চ অতীতৰ ব্যৰ্থতাৰ পৰা শিক্ষা লৈ আগুৱাই যাবলৈ শিকক। ২. মৃত্যুক লৈ বেছি চিন্তা নকৰিব। আমি সকলোবোৰেই এদিন মৰিব লাগিব আৰু এইটোৱেই চিৰন্তন সত্য, আৰু এই সত্যক আমি মানিবই লাগিব। প্ৰতিটো ক্ষেত্ৰত সাৱধান হৈ থাকিবলৈ নিশ্চয় চেষ্টা কৰিব। ভাল কাম কৰক এই পৃথিৱীৰ বাবে, যাতে আপুনি মৃত্যুৰ পিছতো মানুহৰ অন্তৰত জীয়াই থাকিব পাৰে। ৩. অভাৱক লৈ বেছি চিন্তা নকৰিব, কাৰণ চিন্তা কৰি অভাৱ দূৰ কৰিব পাৰিব জানো? অভাৱ দূৰ কৰিবলৈ হ'লে আপুনি পৰিশ্ৰমী হ'ব লাগিব। গতিকে পৰিশ্ৰম কৰক, এদিন সফল হ'বই। ৪. কাৰোবাৰ দ্বাৰা অপমানিত হ'লে আপুনি বেছি চিন্তা নকৰিব। সেই অপমানসমূহক শিক্ষা হিচাপে লৈ নিজৰ কৰ্ম কৰি যাওক। এদিন আপোনাক সফলতাই সেই সকলোবোৰৰ উত্তৰ দি দিব। অহংকাৰী ব্যক্তিক আপুনি কেনেকৈ চিনি উলিয়াব? ১. অহংকাৰী মানুহে সকলো সময়তে নিজকে শ্ৰেষ্ঠ বুলি ভাবে। তেওঁ অন্য মানুহক সন্মান দিব নাজানে। ২. অহংকাৰী ব্যক্তিয়ে কেতিয়াও নিজৰ ভুল স্বীকাৰ নকৰে। ৩. অহংকাৰী ব্যক্তিসকলে সকলো সময়ত নিজৰ দক্ষতা প্ৰকাশ কৰাৰ চেষ্টা কৰে। ৪. অহংকাৰী ব্যক্তিয়ে নিজৰ তুলনাতকৈ নিম্ন খাপৰ ব্যক্তিসকলক দুৰ্ব্যৱহাৰ কৰে। তদুপৰিও তেওঁলোকে ডাঙৰক সন্মান আৰু সৰুক ভালপোৱা দিব নাজানে। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে কোনোবাই যদি আপোনাক অপমান কৰে, তিৰস্কাৰ কৰে বা বেয়াকৈ কয়, তেতিয়াহ'লে আপুনি ঘূৰাই উত্তৰ নিদিব। কাৰণ আপুনি উত্তৰ দিলে তাত হয়তো বেয়া শব্দ থাকিব, কিন্তু যদিহে আপুনি সেই অপমান বা তিৰস্কাৰ সহ্য কৰি মোৰ ওপৰত ন্যায়ৰ বাবে এৰি দি মনে মনে আঁতৰি আহে, তেতিয়া ভুল কৰাজনক মই উত্তৰ দিম, আৰু সেই উত্তৰত কোনো শব্দ নাথাকিব, কিন্তু সেয়া এনেকুৱা উত্তৰ হ'ব যে তেওঁ জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব। আনক ঠগি আপুনি নাভাবিব যে আপুনি জয়ী হৈছে। মনত ৰাখিব, বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰাটোৱেই জীৱনৰ ডাঙৰ পৰাজয়। আপুনি যদি কষ্টই নাপায়, তেনেহ'লে আপুনি সাহসী হ'ব নোৱাৰিব কেতিয়াও। যদি আপুনি ভুলেই নকৰে, তেনেহ'লে কেনেকৈ শিকিব? কিবা এটা শিকিবলৈ হ'লে আমি ভুল কৰিবই লাগিব। ঠিক তেনেদৰেই বিফলতা পালেহে সফলতা পাব। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।